আমাৰ টোটাল 140 হেক্টৰ আছিলে আমাৰ প্ৰায়োৰিটি ইমিডিয়েটলি আমাৰ যে ম্যান মেড ষ্ট্ৰাকচাৰবিলাক আছিলে এইটো ইমিডিয়েটলি ক্লিয়াৰ কৰা আমাৰ টাৰ্গেট আছিলে এতিয়া অলমোষ্ট 95% 98% ক্লিয়াৰ হৈছে আৰু মানে অলমোষ্ট আজি কমপ্লিট হৈ যাব আমাৰ এভিকশন প্ৰগ্ৰামটো মানে 100% আজি হৈ যাব মানে ই ম্যান মেড ষ্ট্ৰাকচাৰৰ হৈ যাব কালি আমাৰ যে তামোল প্লান্টেশ্যন এইবিলাক আছে এইবিলাক মানে কালি আমি ক্লিয়াৰ কৰি ল'ম সেইবিলাক উঠাব লাগিব সেইবিলাক উঠাব লাগিব মানে কিমানমান ঘৰ আছিলে পকী ঘৰ কিমান আছে पक्का घर ऑलमोस्ट 950 प्लस आছিলে 950 एंड देन कच्चा घर ऑलमोस्ट 1600 आছিলে তো গোটে মানে অলমোস্ট গোটে ক্লিয়ার হয়েছে আমার এইটো এন্টায়ার এভিকশন এরিয়াত কালি আৰু এভিকশনৰ কাৰণে প্ৰয়োজন নাথাকিব খালি মানে ম্যানমেড স্ট্রাকচার যেবিলাক মানে এইটো ক্লিয়ার হৈ গৈছে কালিৰ এইটো নহয় অকল আমাৰ প্লান্টেশন কাৰণে যে প্ৰিপাৰেচন আমি কৰিম কালি পৰা ইমিডিয়েটলি কথা হ'ল যিখিনি ঘৰ ভাঙিলে ঠিকে আছে কিন্তু বাকী মানুহবিলাক এতিয়াও আছে সেইটো পাৰ্ট কেনেকৈ চাব এতিয়া মানে মানুহৰ ইমিডিয়েটলি আজিতো আমাৰ বহুতে 10 তাৰিখলৈকে টাইম দিয়া হৈছিলে বহুতখিনি মানুহ গৈছে কিছুমান মানুহ এতিয়াও আছে এতিয়া মানে ঘৰবিলাক যিকোনো ঘৰ বাচা আছিল এইবিলাক মানে ভাঙা হ'ল তেওঁক মানে আজিৰ ভিতৰত আজি যাব আমি এতিয়া মানে এটা নোটিছ এতিয়া আনাউন্স আমি কৰি দিম মানে যদি মানে তেওঁ মানে নিজৰ যে ভাঙা বস্তু যদি লৈ যাব বিচাৰে উইল ষ্টিল এলাউ দে উইল বি এবল টু তেওঁ লৈ যাব পাৰে স্যার ফাইনালি অপারেশন সাকসেসফুল finally it's operation is successful thank you বন বিভাগৰ অধীনত যেটিকো সংৰক্ষিত বনাঞ্চল ইয়াত কিবা ব্যৱস্থাটো কেনেকুৱা ধৰণৰ কৰিব ইয়াৰ ভৱিষ্যতে যাতে ইয়াত আৰু এনেকুৱা ধৰণৰ পদক্ষেপ নহয় এইটো কাৰণে আমি ইয়াতে আমাৰ ক্যাম্পো এটা বয় অলৰেডি প্লান চলি আছে ইমিডিয়েটলি এইটো এৰিয়া প্লান্টেশনৰ কাৰণে ইমিডিয়েটলি টেক আপ হ'ব সো আলটিমেটলি এবাৰ আমাৰ গোটে আমাৰ কন্ট্ৰোলত আহি গ'লে মানে ইট উইল বিকাম এইটো ফৰেষ্ট এৰিয়া ৰিভাইভ হ'ব তো আমাৰ যিকোনো এভিকশন আমি কৰিছো এতিয়ালৈকে উই হেভ এনশ্যোৰ দ্যাট মানে আকো মানে মানুহ আহি তাতে বহিব নালাগে এইটো আমি এনশ্যোৰ কৰিছো আমাৰ আলটিমেটলি ৰেগুলাৰ ইয়াতে পেট্ৰলিং হ'ব ক্যাম্পো এতিয়া বহিব আমি এনশ্যোৰ কৰিম ইয়াতে there will not be no more encroachment in this area আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ